শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বোকাখচা পুতলা শীৰ্ষক নাট মঞ্চস্থ কৰা হয়। খৰাং পৰিস্থিতিক মূল বিষয়বস্তু হিচাপে লৈ পঞ্চসুৰে নিবেদন কৰে এই নাট্য সন্ধিয়া। নটসূৰ্য ফণী শৰ্মাৰ মৃত্যুবাৰ্ষিকীত বাদ্যপ্ৰভা ফাউণ্ডেশ্যনৰ শাখা বাদ্য স্কুল অফ মিউজিকৰ সহযোগত মঞ্চস্থ কৰা হয় নাটখন। নাটখনৰ ৰচনা ৰশ্মিৰেখা শইকীয়া আৰু পৰিচালনা প্ৰবীণ কুমাৰ শইকীয়াৰ। ১০০ৰো অধিক শিশু শিল্পীয়ে অভিনয় কৰিছে নাটখনিত। লগতে অভিনয়ত আছে সৰোজ কুমাৰ কলিতা, অভিজিৎ চাংমাই, সৌমাৰজ্যোতি বৰা, অংশুপ্ৰতিম শইকীয়া, পাৰ্থপ্ৰতিম হাজৰিকা, বৈদ্যুৎ চাংমাই আৰু নিয়ৰ শইকীয়াই। নাটখনিৰ সংগীত আৰু সাজসজ্জা আছিল ৰশ্মিৰেখা শইকীয়াৰ। পোহৰ সঞ্চালন হেমন্ত ৰাজবৰৰ আৰু শব্দ নিয়ন্ত্ৰণ ধনজিৎ বড়োৰ। বোকাখচা পুতলা নাটখন উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শকসকল। পঞ্চসুৰ আৰু বাদ্য স্কুল অফ মিউজিকৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে নাট্যপ্ৰেমী ৰাইজে। সৰ্বসাধাৰণতে পুতলা বুলি ক'লে বোকা নখচে, আমাৰ পুতলাই বোকা খচিব। আৰু আচলতে এই নাটকখন আমাক খৰাঙৰ এটা মূল বিষয়বস্তু হিচাপে লৈ পেলাই কৰিছোঁ। ইয়াত আমাৰ 15 দিনীয়া এটি কৰ্মশালা হৈছিলে। তাৰ আজি ভালেকেইজন ল'ৰা ছোৱালী ইয়াত দেখিব, কোনোদিন তেওঁলোকে নাটক কৰাই নাই, জীৱনৰ প্ৰথমবাৰলৈ উঠিব। তেনেকুৱা ধৰণৰ প্ৰায় 20টা ল'ৰা ছোৱালীতকৈ বেছি আছে। বাকী আৰু আমাৰ পঞ্চসুৰৰ নিজা কিছুমান অভিনেতা অভিনেত্ৰী আছে, তেখেতলোকে ইয়াত পাব, ভাল পাব চাই সকলোৱে। তেওঁলোকৰ নাটকখনৰ ৰচনা হ'ল ৰশ্মিৰেখা শইকীয়া আৰু পৰিচালনা মই নিজে কৰিছোঁ প্ৰবীণ কুমাৰ শইকীয়া। নাটকৰ লাইট কৰিছে আমাৰ হেমন্ত ৰাজকোঁৱৰ, তাৰপৰা সাজসজ্জা আৰু মিউজিক এইটো হিৰো ৰশ্মিৰেখা শইকীয়াই কৰিছে। আৰু আমাৰ যি চাউণ্ড নিক্ষেপ হ'ব, চাউণ্ড যি পৰিচালনা কৰিব হ'ল ধনজিৎ বড়ো। সৰ্বসাধাৰণতে